এই মহাকাল মন্দিৰটো আজি ভালেকৈ বছৰ আগতে স্থাপন কৰা হৈছে। ইয়াৰ আগে চৰক পূজা হৈছিল চ'ত মাহৰ শেষৰ তাৰিখত, মানে বহাগ মাহ নপৰে, চ'ত মাহৰ শেষতে ৰঙালী বিহুৰ প্ৰথম দিনাখনে এই অনুষ্ঠানত বহুতো মানুহৰ সমাগম হয়। আৰু এইটো আমি সৰুৰ পৰা দেখিছোঁ, 1961-62 চনৰ পৰাই হ'ব। এতিয়া আৰু সেই ঘৰত পূজা দিছিল আৰু ইয়াত মানে সেই শিমলা গছৰ হেৰিত ঘূৰাই আৰু এনেকৈ মানে চলি আহিছে। কিন্তু এই অলপতে মানে এই মাৰ্চ মাহৰ 3 তাৰিখত মই মাণিকপুৰলৈ যাওঁতে মোক ক'লে যে ৰাজহ বিভাগৰ ফালৰ পৰা, আপুনি ক'ত আছে, মাণিকপুৰত গৈ আছে, ভালে কথা, ইয়াত সোমাই যাব। সোমালোঁ। এনেকৈ মন্দিৰত বোলে কিবা দিয়ে অনুদান 1.5 লাখ টকাকৈ। এনে লিষ্টখন দিলোঁ, 4টা মন্দিৰ, এই শিৱ মন্দিৰ, তাৰপিছত এই মহাকাল মন্দিৰ, আৰু আমাৰ গাঁৱত আছে হেৰি লক্ষী মন্দিৰ আৰু জগদ্ধাত্ৰী মন্দিৰ। তেওঁলোকে ক'লে জগদ্ধাত্ৰী মন্দিৰত নহ'ব, এই 3টা মন্দিৰত আপুনি হেৰি কৰক। এনেই লিষ্টখন দিছোঁ। তাৰ পিছৰ দিনাই জিঅ' টেগ কৰি 4 তাৰিখৰ মাৰ্চত 4 তাৰিখে বিশ্বৰায়ে মানে এইটো জিঅ' টেগ কৰি পঠিয়াইছে, ফটো মাৰি দিছে মন্দিৰত। আপোনালোকৰ কি অভিযোগ আছে? অভিযোগ মানে এতিয়া সেইখিনি যিখিনি 1.5 লাখ টকা দামোদৰ ৰায় আৰু এই নাথুৰাম ৰাজে তেওঁলোকে লৈ আহিছে চেকখন। এতিয়া কথা হ'ল কি, এতিয়াতো তেওঁলোকে কেনেকৈ, তেওঁলোকেতো পাৰ্টীৰ মানুহ, বিজেপি দলৰ দামোদৰ ৰায় দলৰ মানুহ, গতিকে তেওঁলোকে কিবা কৰিছে আৰু। এতিয়া কথা হ'ল কি, সেই টকাখিনি আমি পাব লাগে। এই মহাকাল মন্দিৰ কমিটিয়ে, মন্দিৰ পৰিচালনা সমিতি, আপোনালোকৰ কমিটিখন নজনাকৈ তেওঁলোকে লৈ আহিছে। এইটোৱেই কথা। কি বিচাৰে আপোনালোকে? এতিয়া মানে সেই টকাখিনি পোৱা বিচাৰোঁ আৰু যাতে বিভাগীয় নিয়মতে হয়। সেয়াই মোৰ কথা হ'ল এইটো যে এই আমাৰ কালী মন্দিৰটো বা ইয়াতে চৰক পূজা হয় আমাৰ জন্মৰ আগৰ পৰা, ইয়াতে 62 চনৰ পৰা চৰক পূজা হয়। এই মন্দিৰৰ তেনে আগত কোনো পৰিচালনা কমিটি একো নাছিল। যেতিয়া নেকি বিভাগীয় কৰ্তৃপক্ষ ৰাজহ চক্ৰৰ পৰা, মাণিকপুৰ ৰাজহ চক্ৰৰ পৰা নিৰ্দেশ আহিল, তেতিয়া এই যোৱা মাৰ্চত আমাৰ এই যে ছাৰ আছে, এনেকৈ ছাৰ্ভে আহিল, মণ্ডলৰ লগত আমি যোগাযোগ কৰি মাটিখিনি এলটমেণ্ট পালোঁ। তাৰপিছত মন্দিৰৰ জিঅ' টেগ হ'ল, সেই জিঅ' টেগো আমি কৰিলোঁ। কৰাৰ পাছত এই অসম চৰকাৰৰ বৰ্তমান যিটা আঁচনি অসম দৰ্পণ, এই অসম দৰ্পণ আঁচনি মতে আমি ইয়াত 1.5 লাখ টকা চেংচন পাওঁ। এই খবৰ পাই আমি অধিসূচনা জাৰি হোৱাৰ পিছ মুহূৰ্ততে SD অফিচত যাওঁ। তেতিয়া কৈছে যে 11 তাৰিখৰ পিছত আপোনালোকে আহিব, চেকটো লৈ যাব। এনে কি পৰিস্থিতি হৈছে, আমি সেই 11 তাৰিখ বাট চাই আছোঁ। বাট চাই থাকোঁতে 11 তাৰিখৰ পিছত যেতিয়া আমি SD অফিচত গ'লোঁ, তেতিয়া কয় যে চেকটো যে উঠাই লৈ গৈছে। কিন্তু তাৰ মাজতে তেওঁ যিজনে আনছে তেওঁ হ'ল বোলে মাণিকপুৰ ব্লকৰ মণ্ডল, তাৰমানে হেৰি বিজেপি দলৰ মণ্ডল প্ৰেচিডেণ্ট দামোদৰ ৰায়, আৰু তাৰ লগত এজন সহযোগ কৰি তাতে হেৰি 2 নম্বৰ ব্লেকমেইলিং কৰি চিল বনাইছে, চিল মাৰছে। তাতে আৰু হেৰি সম্পাদক বনাইছে নাথুৰাম আৰ্য। এই দুইজনে চহী কৰি চেক মুকলে আনছে। তেতিয়া আমি কি কৰিলোঁ, সেইদিনাই সন্ধিয়া আমি ৰাইজ বহিলোঁ। ৰাইজে আমাক সিদ্ধান্ত কৰিল যে এটা তদন্তৰ কাৰণে আমি এটা হেৰি অভয়পুৰী সমজিলা আয়ুক্তলৈ আবেদন কৰোঁ। আমি কেইজনমানে যাই আবেদন কৰিলোঁ। কৰাৰ পিছতো আজিলৈ কোনো তাৰমানে তদন্তৰ কাৰণে নাহিল। এনেকৈ ফোন নম্বৰ এটা দিছিল, ফোন কৰিলেও ফোন ৰিচিভ নকৰে। তথাপি যোৱাকালি মই সেই অফিচত গৈছিলোঁ, যাই দেখোঁ যে সেই ৰুমৰ মানুহখিনিয়ে নাই। তেতিয়া বেলেগ ৰুমত সুধিলোঁ যে এই ৰুমৰ মানুহখিনি ক'ত দিছে, কয় যে DC অফিচত গৈছে, কিবা মিটিং আছে নেকি। তেনেকৈ ঘূৰি আহিলোঁ। ঘূৰি আহি আমাৰ এই গাঁৱৰে ৰাইজৰ লগত আলোচনা কৰি যে ঠিক আছে, হেৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা যিহেতু গুৰুত্ব দিয়া নাই, আমি অলপ চেনেলৰ জৰিয়তে যদি সহায় পাওঁ। আপোনালোকে এতিয়ালৈকে চেকখন লাভ কৰা নাই? নাই, পোৱা নাই। যাতে আমাৰ এই চেনেলৰ জৰিয়তে নিউজ হৈ আমাৰ এই মন্দিৰৰ এটা
মঙ্গল কামনা হয়, এইখিনিয়ে মোৰ ক'বলগীয়া। আৰু এই যে তাৰমানে ব্লেকমেইল কৰা ব্যক্তি দুজনৰ যাতে উচিত এটা শাস্তি হয়, এইখিনিয়ে মোৰ অনুৰোধ।